সকল মই আজি নৱম মান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্য লেক ইজিল অফ ইনিছফ্ৰী নামৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। এই কবিতাটোৰ কবি হৈছে উইলিয়াম বাটলাৰ ইয়েটছ। দ্য লেক ইজিল ইনিছফ্ৰী। This well-known poem explores the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. This poem is a lyric. This well-known poem, এই কবিতাটো এটা বিখ্যাত কবিতা আছিল। Explores the poet's longing for the peace and tranquility of Innisfree. এই কবিতাটোৱে কি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছে? এক্সপ্ল'ৰ মানে প্ৰকাশ কৰা। দ্য পয়েটছ লংগিং ফৰ দ্য পিচ এণ্ড ট্ৰাংকুইলিটি অফ ইনিছফ্ৰী। পিচ মানে হৈছে শান্তময় পৰিৱেশ, হয় নাই? শান্তি। এণ্ড ট্ৰাংকুইলিটি মানে হৈছে কোনো ডিষ্টাৰ্বেঞ্চ নথকা। ইয়াত কবিয়ে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে ইনিছফ্ৰী নামৰ দ্বীপটোৰ প্ৰতি কবিৰ যি লংগিং মানে হৈছে আকৰ্ষণ বা যিটো হেঁপাহ। ইনিছফ্ৰী নামৰ দ্বীপটোৰ প্ৰতি কবিৰ যিটো আকৰ্ষণ বা হেঁপাহ, তাৰ যিটো শান্তময় পৰিৱেশ, সেই পৰিৱেশটোৰ প্ৰতি তেখেতৰ যিটো আকৰ্ষণ সেইটো প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। এ প্লেচ ৱেৰ হি স্পেণ্ট এ লট অফ টাইম এজ এ বয়। আৰু সেই ঠাইডোখৰত সেই দ্বীপটোত কবিয়ে তেওঁ ল'ৰালিকালৰ যথেষ্টখিনি সময় অতিবাহিত কৰিছে। দিছ পয়েম ইজ এ লিৰিক। এই কবিতাটো হৈছে এটা গান বা গীতি কবিতা। এই কবিতাটোত 3টা ষ্টেঞ্জা আছে। এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটো থকা কঠিন শব্দখিনি মই তোমালোকক কৈ দিম। I will arise and go now and go to Innisfree and a small cabin built there of clay and wattless made. 9 bean rows will I have there, a hive for the honey bee and live alone in the bee loud glade. I will arise মানে সাৰ পাই উঠা বা উঠিম। and a small cabin মানে এটা সৰু কোঠালি, সৰু ঘৰ সজা কথা কৈছে। বিল্ট মানে সজা, অফ ক্লে মানে হৈছে বোকা মাটি, আৰু ৱাটলেছ মানে হৈছে বেৰ দিবলৈ ব্যৱহাৰ কৰা ইকৰাৰ দৰে এবিধ বস্তু। 9 বিন ৰ'জ, বিন মানে মাহজাতীয় এবিধ শস্য, ৰ'জ মানে শাৰী শাৰীকৈ লগোৱা। হাইভ মানে মৌবাহ, আৰু হানিবি মানে মৌমাখি। এণ্ড লিভ এলন মানে অকলশৰে। বি লাউড গ্লেড, মৌমাখিৰ গুঞ্জনেৰে ভৰা এখন মুকলি ঠাইৰ কথা কৈছে। গ্লেড মানে মুকলি পথাৰ, মুকলি ঠাই এনেকুৱা বুজায়। এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটোত কবিয়ে কি ক'বলৈ চেষ্টা কৰিছে? আই উইল এৰাইজ এণ্ড গ' নাও। মই উঠিম আৰু যাম। ক'লৈ যাম বুলি কৈছে? গ' টু ইনিছফ্ৰী নামৰ এটা দ্বীপলৈ তেওঁ যাব। এণ্ড এ স্মল কেবিন বিল্ড দেয়াৰ, আৰু তালৈ গৈ তেওঁ এটা সৰু ঘৰ সাজিব। কিহেৰে সাজিব বুলি কৈছে? অফ ক্লে এণ্ড ৱাটলেছ মেড। ক্লে মানে হৈছে বোকা মাটি, হয় নাই? ঘৰটো তেওঁ এটা কেঁচা ঘৰ সাজিব বুলি কৈছে, আৰু সেইটো মাটি আৰু ইকৰাৰে সাজিব। মানে আধুনিকতাৰ পৰশ নথকাকৈ তেওঁ তাত এটা সৰু ঘৰ মাটি আৰু ইকৰাৰে সাজিব। 9 বিন ৰ'জ উইল আই হেভ দেয়াৰ, আৰু তেওঁ তাত গৈ পেলাই 9 শাৰী বিন গছ লগাব, য'ৰ পৰা তেওঁ নিজৰ খাদ্য প্ৰস্তুত কৰিব। এ হাইভ ফৰ দ্য হানি বি, আৰু এবাৰ মৌ পুহিম বুলি কৈছে। এণ্ড লিভ এল'ন ইন দ্য বি লাউড গ্লেড, আৰু এইদৰে মুকলি পথাৰত তেওঁ মৌমাখিৰ গুঞ্জন শুনি পেলাই অকলশৰে তাত শান্তিৰে দিন কটাম বুলি কৈছে, হয় নাই? তেওঁ তাত 9 শাৰী বিন লগাব, আৰু এ হাইভ ফৰ দ্য হানি বি, এবাৰ মৌ পুহিব। এণ্ড লিভ এল'ন, অকলশৰে তাত মৌমাখিৰ গুঞ্জন শুনি পেলাই অকলশৰে শান্তিৰে দিন অতিবাহিত কৰিব। And I shall have some peace there, for peace comes dropping from the vales of the morning to where the crickets sing. Their midnights all a glimmer, and noon a purple glow, and evenings full of the linnet wings. Second stanzaটোত আছে peace মানে শান্তি। dropping মানে লাহে লাহে বা টুপকৈ সৰি পৰা। veils মানে উৰণি, মহিলাবিলাকে নিজৰ মুখ ঢাকিবলৈ যি কাপোৰ ব্যৱহাৰ কৰে তাক আমি উৰণি, এইটো ইয়াত ভেলছ মানে তাকে বুজাইছে। ক্ৰিকেট মানে ফৰিং বা উইচিৰিঙা। দেয়াৰ্ছ মিডনাইটছ অল এ মিডনাইট মাজৰাতি। গ্লিমাৰ মানে ক্ষীণ পোহৰ বা জিকমিকাই থকা। নুন দুপৰীয়া। পাৰ্পল গ্ল' এটা বেঙুনীয়া আভা। ইভিনিংছ আবেলি। লিনেট এবিধ চৰাই। এতিয়া ছেকেণ্ড ষ্টেঞ্জাটোত আমি কি বুজি পালোঁ? এণ্ড আই শ্বেল হেভ ছাম পিচ দেয়াৰ, তেওঁ তাৰমানে ইনিছফ্ৰীলৈ
কিয় যাব সেইটো আমি বুজি পাইছোঁ যে আই শেল হেভ চাম পিচ দেয়াৰ কবিয়ে তাত অলপ শান্তি পাব ফৰ পিচ কামছ ড্ৰপিং শ্ল' কিন্তু শান্তি তেওঁ লাহে লাহে আহিব বুলি কৈছে ড্ৰপিং ফ্ৰম দ্য ৱেলছ অফ দ্য মৰ্ণিং টু হুৱেৰ দ্য ক্ৰিকেট ছিং আৰু ইন স্পিৰিট ৰাতিপুৱা ফৰিংবোৰে গান গাব আৰু ৰাতিপুৱাৰ উৰণি গুচাই লাহে লাহে শান্তি আহিব বুলি তেওঁ ধাৰণা কৰিছে দেয়াৰ মিড নাইটছ অল এ গ্লিমাৰ এণ্ড নুন এ পাৰ্পল গ্ল' আৰু মাজৰাতিও সেই ঠাইত এটা ক্ষীণ পোহৰ বিৰাজ কৰিব আৰু দুপৰীয়া সময়ত এটা বেঙুনীয়া আভাই চাৰিওফালে বিয়পি পৰিব মাজৰাতি তাৰমানে তৰাৰ জিকমিকনিত সেই ঠাইডোখৰ এটা ক্ষীণ পোহৰে জকমকাই উঠিব আৰু দুপৰীয়া সময়তো এটা বেঙুনীয়া আভা তাত দেখিবলৈ পাব এন ইভিনিং স্কুল অফ দ্য লিনেটছ উইং আৰু সন্ধিয়া পৰত আবেলি সময়ত লিনেট চৰাইবোৰ আকাশত উৰি থাকিব আৰু সেই দৃশ্যটো দেখা পায়ো তেওঁ মনত শান্তি পাব বুলি কৈছে I will arise and go now for always night and day. I hear the lake water. Lake water মানে হৈছে হ্ৰদৰ পানী লেক ৱাটাৰ হ্ৰদৰ পানী আৰু লেপিং মানে হৈছে শব্দ কৰি shore মানে উপকূল সাগৰ মহাসাগৰ যিটো পাৰ সেইটোক আমি উপকূল বুলি কওঁ while I stand on the roadway আলিবাট or in the pavements গ্ৰে মটিয়া ৰঙৰ পেভমেণ্টছ মানে হৈছে তোমাৰ পদপথ বা ফুটপাথ বুজাইছে আই হিয়াৰ ইট ইন দ্য ডিপ হাৰ্ট স্ক'ৰ মনৰ একদম গভীৰতম ভাগ হয়নে থাৰ্ড ষ্টেঞ্জাৰটোত কি কৈছে আই উইল এৰাইজ এণ্ড গ' নাও মই উঠিম আৰু ফৰ অলৱেজ নাইট এণ্ড ডে আৰু একেবাৰে যামগৈ দিনে ৰাতিয়ে তেওঁ তাত থকাকৈ যোৱাৰ কথা কৈছে আই হিয়াৰ দ্য লেক ৱাটাৰ লেপিং উইথ ল' চাউণ্ডছ বাই দ্য শ্ব'ৰ কাৰণ দিনে নিশাই ইনস্পিৰ হ্ৰদৰ পানীবোৰে উপকূল অঞ্চলত খুন্দিয়াই যি শব্দৰ সৃষ্টি কৰে সেই শব্দ তেওঁ শুনা পাইছিল while I stand on the roadway যেতিয়া তেওঁ ৰাস্তাত থিয় হৈ আছিল আলিবাটত থিয় হৈ আছিল or on the pavements গ্ৰে আৰু যেতিয়া তেওঁ পদপথত বা ফুটপাথত যেতিয়া থিয় হৈ আছিল I hear it in the deep heart score তেতিয়া তেওঁ হৃদয়ৰ গভীৰ কোণত অনবৰতে ইনস্পিৰ হ্ৰদৰ পানীয়ে পাৰত খুন্দিয়াই থকা মৃদু শব্দবোৰ শুনিবলৈ পাইছিল আৰু সেই শব্দ শুনি তেওঁ অন্তৰত যথেষ্ট শান্তি লভিছিল তাৰমানে তেওঁ চহৰৰ ব্যস্ততাৰ মাজত থাকি চহৰৰ হাই হুলস্থুলৰ মাজৰ পৰা আঁতৰি গৈ সেই ইনস্পি নামৰ নিৰ্জন দ্বীপটোত তেওঁ প্ৰকৃতিৰ মাজত এক সুন্দৰ পৰিৱেশত শান্তিৰে বসবাস কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে এই কবিতাটোত কবি এটা খুব প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা দিলে মই আশা কৰোঁ তোমালোকে কবিতাটো বুজি পালা আৰু পৰৱৰ্তী ক্লাছত আমি ইয়াৰ কুৱেশ্যন আনচাৰবিলাক আলোচনা কৰিম ধন্যবাদ